হেল্ল' এভৰিৱান, আজি হ'ল ছেটাৰডে আৰু মই গৈছিলোঁ ডাঙৰ ল'ৰাৰ স্কুলত। আহোঁতে ইমান গৰম, ইমান দিন বৰষুণৰ পিছত আজি ৰ'দটো বহুত কাৰাকৈ ওলাইছে। ইমান গৰমত আহিছোঁ, ভাবিলোঁ যে অকণমান ঠাণ্ডা খাব পালে আৰু দেখিলোঁ মানুহ এজনে ৰাস্তাৰ কিনাৰত এনেকুৱা চুগাৰ কেনৰ জুচ বনাই আছে। চাওকচোন মানুহজনে কিমান কষ্ট কৰি, মেচিনে হয় কিন্তু ইলেক্ট্ৰিক নহয়, হাতেৰে প্ৰেছ কৰি বনায় আৰু এনেকুৱা চকুৰ সন্মুখত বনোৱা নেচাৰেল জুচ খাবলৈ বহুত ভাল লাগে। সাধাৰণতে আমি প্ৰিজাৰ্ভেটিভ থকা বাহিৰৰ পেকেটৰ বা বটলৰ জুচ খাওঁ, এইবিলাক কিন্তু আমাৰ হেল্থৰ কাৰণে বহুতেই বেয়া। আমি এনেকুৱা নেচাৰেল জুচ খাব লাগে। আৰু মানুহজনে লগত আইচ আৰু অকণমান নেমু ৰস দিছে। গৰমত যে এনেকুৱা জুচ খাবলৈ ইমান ভাল লাগে। আপোনালোকে বাৰু কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন। আমি বাহিৰৰ জুচ খোৱাতকৈ এনেকুৱা জুচ যদি এগিলাচ আমি খাওঁ, আমাৰ হেল্থৰ কাৰণে